যে কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয় আমি সিমান সমষ্টিত আমি নিৰ্বাচন। আঞ্চলিক দলক গ্ৰাস কৰি বিটিআৰত অকলে প্ৰৱেশৰ প্ৰস্তুতি বিজেপিৰ। আঞ্চলিক দলৰ বুকুচাৰ পৰা থিয়জাপ দিয়াৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। আঞ্চলিক দলৰ সহযোগত বিটিআৰত অলপমান ঠাইত থিতাপি লোৱা বিজেপিৰ মন এইবাৰ সাম্ৰাজ্য বিস্তাৰ কৰাত। আজি মই লিষ্ট দিব পাৰোঁ যে যোৱা 5 বছৰত বিজেপি দল অকণমান জাগা পোৱাৰ কাৰণে আমি ইয়াতে কিমান কাম কৰিব পাৰিলোঁ। আপোনালোকে মাত্ৰ এইবাৰ আমাৰ জাগাখিনি অকণমান আগবঢ়াই দিয়ক আৰু অলপ ডাঙৰ কৰি দিয়ক। আমি বিটিআৰৰ জীৱনলৈ ভাবিব নোৱাৰা আমি পৰিৱৰ্তন। মিত্ৰদল UPPLক এৰি বিটিআৰত ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰৰ দিশে বিজেপি। হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত স্পষ্ট হিতাধিকাৰী আঁচনিৰ প্ৰলোভন। মহিলা ভোটাৰক লক্ষ্য কৰিয়ে আৰম্ভ কৰিলে প্ৰথমখন নিৰ্বাচনী সভা। অতি কৌশলপূৰ্ণভাৱে হ'লেও এক প্ৰকাৰে বিটিআৰত মিত্ৰজোঁটৰ চৰকাৰত থকা আঞ্চলিক দলকেই উপহাস কৰি ভাষণ ৰাখিলে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই মুদৈবাৰী আৰু হৰিশিঙাত উপস্থিত হৈ সাপো নমৰক লাঠিও নাভাঙক সূচক ভাষণ দি এখোজ দুখোজকৈ নিজৰ ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰৰ দিশে অগ্ৰসৰৰ ইংগিত দিলে বিটিআৰত। আঞ্চলিক দল UPPL আৰু BPFৰ প্ৰতি থকা বিটিআৰবাসীৰ আবেগৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেকৈ কৌশলী ভাষণ দি শাসনলৈ অকলে অহাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। আৰু বিজেপিয়ে যেতিয়াই আমাৰ BTCত অধিকৰ পৰা অধিক সংখ্যক আসন লাভ কৰিব পাৰিব আমাৰ অসমৰ দৰে BTCটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ব পাৰিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে এইবাৰ নিৰ্বাচনত আমি কাৰো বিপক্ষে নহয়। আমি নকওঁ যে UPPLক ভোট নিদিব, আমি নকওঁ যে BPFক ভোট নিদিব। আমি মাত্ৰ এটাই কথা কম, পদুমত ভোট দিব, বিজেপিক ভোট দিব আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। আমি কাৰো বিপক্ষে নহয়, আমি মাত্ৰ আমাৰ সপক্ষে। আনকি পূৰ্বে এটা বা দুটা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে এইবাৰ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টি আছে ৰাইজলৈ বল ঠেলি সিমান সমষ্টিতেই নিৰ্বাচন খেলাৰ মুকলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তাৰ আগতে আমি ইলেকশ্যন খেলা নাছিলোঁ। আমি মাত্ৰ এটা বা দুটা সমষ্টিত বা 4টা সমষ্টিত আমি চেষ্টা কৰিছিলোঁ। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয় আমি সিমান সমষ্টিত আমি নিৰ্বাচন খেলিম। এইদৰে বিটিআৰত প্ৰথমে আঞ্চলিক দলৰ বুকুচাত উঠি এতিয়া জাপ দিয়াৰ মন মেলাৰ স্পষ্ট ইংগিত দিলে বিজেপিয়ে। অৱশ্যে বিটিআৰবাসীৰ আবেগৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কোনো দলৰে বিৰোধিতা নকৰাকৈ চলালে নিৰ্বাচনী প্ৰচাৰ। আনহাতে নিৰ্বাচনী সভাত মহিলাসকলক প্ৰধানকৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে দিলে হিতাধিকাৰী আঁচনিৰ টোপ। আগন্তুক অক্টোবৰৰ পৰা আঁচনি দিয়াৰ কথা কোৱাৰ লগতে অৰুণোদয় আঁচনি 3ৰ আৰম্ভণিৰ কথাৰে মহিলাসকলক দিয়া আঁচনিৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ বহুত আঁচনি আছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব। আমি যিমানবিলাক আঁচনি আৰম্ভ কৰিছিলোঁ যাতে ৰাইজৰ মাজলৈ এই আঁচনিবিলাক লৈ যাব পাৰোঁ। আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবেও সাজু হ'ব লাগিব। আঁচনিখন আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় 3য় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছোঁ যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে
250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। এইদৰে অৰুণোদয়ৰ লগতে নিযুত মইনা আঁচনিকে আদি কৰি চৰকাৰে চাকৰি দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু বিটিআৰত যিমানেই যি নহওক কিয় আঞ্চলিক দলক একাকাৰ কৰি ৰাজনৈতিক বৈতৰণিত জয়ী হোৱাটো যে সহজ সাধ্য নহয় তাৰে ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। সেয়ে কোনো দলৰে বিৰোধিতা নকৰাকৈ ভোট বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে কিন্তু বিটিআৰত আঞ্চলিক দলৰ সহযোগত খোপনি পোতা বিজেপিয়ে এইবাৰ অকলে বিটিআৰ দখলৰ ৰণকৌশল ৰচাৰ ইংগিতো পোৱা গ'ল মুখ্যমন্ত্ৰীৰ ভাষণত। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।